ঈশ্বৰৰ মহিমা হওক। অনন্তকালত সান্তনা। যেনেকৈ মাকে নিজ পুত্ৰক সান্তনা দিয়ে, তেনেকৈ মই তোমালোকক সান্তনা দিম আৰু তোমালোকে জেৰুজালেমত সান্তনা পাবা। ইছায়া ৬৭ অধ্যায় ১৩ পদ। গালাতিয়া সকললৈ লিখা পত্ৰত অনন্ততা অথবা জেৰুজালেম যিখন ঠাই ঊৰ্ধ্বলোকত আছে বুলি আমাক যিহেতু ইয়াৰ বিষয়ে কোৱা হৈছে, ইয়াক আমাৰ সকলোৰে মাতৃ হিচাপে উল্লেখ কৰা হৈছে। গতিকে অনন্তকালত সান্তনাৰ সন্দৰ্ভত যদি ঈশ্বৰৰ পৰা লাভ কৰা হয়, তেন্তে ইয়াক মাতৃৰ সান্তনা বুলি বুজা যায়। প্ৰভুৰ দ্বাৰা মুক্তিপ্ৰাপ্তসকলে গীত আৰু আনন্দ কৰি উভতি চিয়নলৈ আহিব, য'ত চিৰন্তন আনন্দ তেওঁলোকৰ মূৰৰ ওপৰত থাকিব আৰু তেওঁলোকে আনন্দ আৰু সান্তনা লাভ কৰিব। কেৱল সেয়াই নহয়, তেওঁলোকৰ দুখ আৰু হুমনিয়া পলাই যাব। সেইবাবে যেতিয়া আমি তেওঁলোকে লাভ কৰা সান্তনাৰ বিষয়ে মনোযোগ দিওঁ, তেতিয়া আমি ইয়াক অনন্তকালত নতুন জেৰুজালেমত হোৱা অভিজ্ঞতা হিচাপে দেখিবলৈ পাওঁ। যিসকলে প্ৰভুত মৃত্যুবৰণ কৰে, তেওঁলোকৰ অভিজ্ঞতা কোৱা হৈছে যে তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব। আমি এই পৃথিৱী এৰি যোৱাৰ পিছত বিশ্ৰামৰ অভিজ্ঞতা লাভ কৰিম। আনকি আমাৰ জীৱনৰ শেষত আমিও জেৰুজালেমত মাতৃয়ে সান্তনা দিয়াৰ দৰে সান্তনা লাভ কৰিম। এই সান্তনাটোৱে হৈছে অনন্তকালৰ অভিজ্ঞতা বা আমাৰ মৃত্যুৰ পিছৰ অভিজ্ঞতা। আনকি যীশুৱেও ধনী মানুহজন আৰু লাজাৰৰ ঘটনাটোৰ জৰিয়তে আমাক বুজিবলৈ বাধ্য কৰাইছে। যীশুৱে কৈছিল যে এই কাহিনী নহয়, কিন্তু এক সত্য ঘটনা, কাৰণ আন দৃষ্টান্তবোৰত যীশুৱে কেতিয়াও কাৰো নাম উল্লেখ কৰা নাছিল। কেৱল এই ঘটনাটোতো ব্যক্তিজনৰ নাম স্পষ্টকৈ আঙুলিয়াই দিয়া হৈছে। এই ঘটনাটোত আমি ধনী মানুহজন আৰু লাজাৰৰ মৃত্যু আৰু কবৰস্থ কৰাৰ পিছত তেওঁলোকৰ আত্মাৰ লগত ঘটা অভিজ্ঞতা হিচাপে চাব পাৰিলোঁ। অব্ৰাহামৰ বাক্যৰ জৰিয়তে কোৱা হৈছে যে যেতিয়া ধনী মানুহজনে নৰকত যন্ত্ৰণা অনুভৱ কৰিছিল, তেতিয়া লাজাৰক অব্ৰাহামৰ বুকুত সান্তনা দিয়া হৈছিল। এই কথা তেওঁলোকে পৃথিৱীত থকাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতা অনুসৰি লাভ কৰিছিল। গতিকে অনন্তকালত সান্তনা লাভ কৰিবলৈ হ'লে আমি এনে অভিজ্ঞতা লাভ কৰিব লাগিব আৰু সেই অনুসৰি এই পৃথিৱীত জীয়াই থাকিব লাগিব। যেতিয়া আমি ধনী মানুহজন আৰু লাজাৰৰ অভিজ্ঞতাৰ বিষয়ে দুজনতকৈ অধিক ব্যক্তিৰ বিষয়ে জানিব পাৰোঁ, তেতিয়া ইয়াক আমাৰ জীৱনৰ দুটা অৱস্থা বুলি বুজা যায়। আমাৰ বাহ্যিক পুৰুষ আৰু আন্তৰিক পুৰুষ হিচাপে দুজন ব্যক্তি আৰু দুটা অভিজ্ঞতা আছে। যদি সেই হয়, তেন্তে ধনী মানুহজনৰ অৱস্থা আৰু লাজাৰৰ অভিজ্ঞতাৰ সৈতে ঈশ্বৰৰ সন্তানসকলৰ বাহ্যিক পুৰুষজনৰ জীৱনৰ বিষয়ে চিন্তা কৰোঁ আহক। ধনী মানুহজনৰ বিষয়ে যেতিয়া আমি চাওঁ, তেতিয়া তেওঁ বেঙুনীয়া আৰু মিহি শণ সূতাৰে তৈয়াৰী বস্ত্ৰ পিন্ধিছিল আৰু আড়ম্বৰপূৰ্ণভাৱে কাম কৰিছিল। ২৫ পদত কৈছে, পিতৃ অব্ৰাহামে যেনেকৈ মংগল উপভোগ কৰিছিল, তেনেদৰে তেওঁ উপভোগ কৰিছিল। যিকোনো ব্যক্তিয়ে নিজৰ সকলো পৰিশ্ৰমৰ দ্বাৰা ভাল ভোজন পান কৰা আৰু সুখ ভোগ কৰাটোৱে হৈছে সেই মংগল, যিটো হৈছে ঈশ্বৰৰ দান। আমাৰ পূৰ্বপুৰুষৰ সময়তকৈ অধিক আমাৰ ঈশ্বৰে আমাক আৰু মণ্ডলীক আশীৰ্বাদ কৰিলে। ইয়াৰ দ্বাৰা ঈশ্বৰে ঈশ্বৰৰ দাস আৰু ঈশ্বৰৰ সন্তানসকলক প্ৰচুৰ মংগল কৰিলে। গতিকে আজি আমি সকলোৱে মূল্যৱান কাপোৰ পিন্ধি সকলো ধৰণৰ কামুকতাৰে বিলাসীভাৱে জীয়াই থাকিবলৈ সলনি হোৱা নাইনে? আজিকালি আমি সলনি হোৱা নাইনে বাৰু? যেনেকৈ অনেক লোকে আজি প্ৰাৰ্থনা কৰিবলৈ, উপবাস কৰিবলৈ, ঈশ্বৰৰ বাক্য পঢ়িবলৈ সময় নাই। আনকি পৰম্পৰা হিচাপে আমাৰ দেওবৰীয়া উপাসনাক আমি সলনি কৰিছোঁ। যীশুৱে কোৱাৰ দৰে আমি ধন সম্পত্তিৰো সেৱা কৰোঁ আৰু জগতৰ বস্তুবোৰকো অধিক প্ৰেম কৰোঁ। আমাৰ জীৱন লোভলৈ সলনি হ'ল। এই জীৱনৰ চিন্তাৰ সৈতে দুখভোগ আৰু মদ্যপানৰ সৈতে কি খাম বা কি পান কৰিম তাৰ বিষয়ে চিন্তা কৰা সকলৰ দৰে সেইসকলৰ দৰে হৈ পৰিল, যিসকলে বিলাসিতাৰে জীৱনটো উপভোগ কৰিবলৈ কেনেকৈ কৰিব লাগে। শণ সূতা আৰু বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধিবলৈ আকাংক্ষিত আৰু আলোড়িত হোৱাৰ লগে লগে আমি দেখিবলৈ পাওঁ যে তেওঁলোকে কি কাপোৰ পিন্ধিব তাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰে। আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখক অধৰ্ম বুলি কোৱা হৈছে। বস্তুগত সম্পত্তিৰ প্ৰাচুৰ্যতাৰে বিশ্ৰামত জীয়াই থকা কামুকতাই ঈশ্বৰক পৰিত্যাগ কৰিবলৈ সলনি কৰে। ঈশ্বৰ বিষয়ক ভয় নোহোৱা এনে জীৱন অধৰ্মী হৈ পৰে। যেতিয়া আমি অধৰ্মত বাস কৰোঁ, তেতিয়া আমাৰ আন্তৰিক পুৰুষৰ অৱস্থা লাজাৰৰ জীৱনৰ দৰে হয়। যিহেতু অধৰ্মবোৰ মূৰৰ ওপৰেৰে গুচি যায়, মাংসত কোনো সুস্থতা নোহোৱা হয় আৰু ঘাৰ অৱস্থা মূৰ্খামিৰ বাবে দুৰ্গন্ধময় আৰু বিকৃত হৈ পৰে। পাৰ্থিৱ সম্পদ বিলাসিতাই আমাক আধ্যাত্মিকভাৱে পিছুৱাই যোৱাৰ জীৱন লাভ কৰিবলৈ বাধ্য কৰে। পিছুৱাই যোৱা মানুহৰ অভিজ্ঞতা মূৰ্খ লোকৰ দৰে তলুৱাৰ পৰা মূৰলৈকে গাটোত কোনো সুস্থতা নাথাকে, কেৱল ক্ষত, কোবৰ ছাঁচ আৰু গোটেই হৃদয় দুৰ্বল হৈ পৰে। আধ্যাত্মিক জীৱনত ঈশ্বৰৰ পৰা সম্পূৰ্ণৰূপে পতিত হোৱাৰ অৱস্থা এনেকুৱাই হয়। সহায় কৰিবলৈ কোনো ঈশ্বৰৰ লোক নাথাকিব বা ঐশ্বৰিক যতন ল'বলৈ ঘাঁ চেলেকি থকা কুকুৰৰ দৰে কোনো নাথাকিব। ধনী মানুহজনৰ টেবুলৰ পৰা পৰি যোৱা টুকুৰাবোৰেৰে তৃপ্ত হ'বলৈ লাজাৰে ইচ্ছা কৰিছিল। এইটো হৈছে গৰাকীৰ টেবুলৰ পৰা পৰি যোৱা টুকুৰাবোৰ খাবলৈ চেষ্টা কৰা কুকুৰৰ অৱস্থা। তেওঁলোক হৈছে ঈশ্বৰৰ সন্তান, যিসকলে সুস্বাদু খাদ্য উপভোগ কৰি ঐশ্বৰিক অভিজ্ঞতাৰ সৈতে জীয়াই থকা প্ৰয়োজন। যিহেতু তেওঁলোকক ৰঙা বিচনাত শুই ডাঙৰ দীঘল হৈছিল আৰু কামুকতাত বৃদ্ধি পাইছিল, সেয়ে তেওঁলোক গোবৰৰ পাত্ৰ আঁকোৱালি লোৱা কুকুৰৰ দৰে পতিত হোৱা অৱস্থা হৈ পৰে। যেনেকৈ লাজাৰে গৰাকীৰ টেবুলৰ পৰা চৰি পৰা টুকুৰাবোৰেৰে নিজৰ ভোক পূৰণ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকেও ইচ্ছা কৰিছিল। যি কি নহওক,
আমি নাজানো লাজাৰে প্ৰতিশোধ পালে নে নাই, গতিকে আমি নাজানো তেওঁলোকে পাবনে নাপাব। যেনেকৈ দেউতাকৰ ঘৰ এৰি যোৱা সৰু উদং পুতক কোনোৱে তেওঁক একো নিদিলে, তেনেকৈ তেওঁলোকেও একো নাপাব পৰাটো সম্ভৱনে? যদি বৰ্তমান আমাৰ আধ্যাত্মিক অৱস্থা এই অৱস্থাত আছে, তথাপিও ইয়াত আশা আছে। আমি ইয়াত দেখিবলৈ পাওঁ যে যেতিয়া লাজাৰৰ মৃত্যু হৈছিল, তেতিয়া স্বৰ্গদূতসকলে তেওঁক অব্ৰাহামৰ কোলালৈ নিলে। আমিও সেই ৰাজ্যৰ উত্তৰাধিকাৰী হিচাপে মৃত্যুবৰণ কৰিব লাগিব, যিসকলক ঈশ্বৰৰ প্ৰেমৰ প্ৰতিজ্ঞা কৰা হৈছে। যদিও তেওঁলোক এই জগতত দুখীয়া, তথাপিও বিশ্বাসত ধনী। গতিকে আমি মৃত্যুৰ দ্বাৰা এই পৃথিৱী এৰি যোৱাৰ আগতে এতিয়াই আমি আমাৰ হৃদয় সলনি কৰোঁ হওক আৰু মন পালটন কৰোঁ হওক। আমাৰ বাবে এনেকুৱা হওক যে আমি দুষ্ট পথৰ পৰা আৰু ঈশ্বৰৰ মাত আওকৰা কৰাৰ পৰা আমাৰ অপৰাধ স্বীকাৰ কৰি আমি ঈশ্বৰৰ ওচৰলৈ উভতি যাওঁ হওক। তাৰ পিছত আমাৰ ঈশ্বৰে আমাক চিয়নলৈ লৈ যাব আৰু ঈশ্বৰৰ আগত উপস্থিত হ'ম। যদি ঈশ্বৰৰ আগত এনেকুৱা কৰোঁ, তেন্তে আমি জিৰুজালেমত সান্তনা পোৱাটো নিশ্চিত। কোৱা হৈছে যে আমি আমাৰ পাপ স্বীকাৰ কৰি অধৰ্মৰ পৰা আঁতৰি আহি জীয়াই থকাটোত ঈশ্বৰে সন্তুষ্ট পায়। গতিকে আমি কেৱল প্ৰভু প্ৰভু ক'বলৈ জীয়াই থকা উচিত নহয়, কিন্তু আমাৰ পতিত হোৱা অৱস্থা এৰি ঈশ্বৰৰ ইচ্ছাৰ বাবে নিজকে সমৰ্পণ কৰি আমাৰ জীৱন পবিত্ৰ কৰি জীয়াই থকা উচিত। তেতিয়া আমি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰি সান্তনা পাব পাৰিম। আকৌ যেতিয়া আমি ধনী মানুহজন আৰু লাজাৰৰ কথা আন এটা দিশেৰে ভাবোঁ, তেতিয়া আমি বিশেষভাৱে শিকিব পাৰোঁ। ধনী মানুহজনৰ নাম উল্লেখ কৰা নহ'ল। ইয়াৰ পৰা দেখা যায় যে ঈশ্বৰৰ সান্নিধ্যত আমাৰ পাৰ্থিৱ জীৱনৰ কোনো গুৰুত্ব নাই। কিন্তু যদি আমি ইয়াক গুৰুত্ব দিওঁ আৰু ধনী মানুহজনৰ দৰে সাংসাৰিক হিচাপে জীয়াই থাকোঁ, তেন্তে আমি যন্ত্ৰণাৰ স্থানত অৰ্থাৎ নৰকত উপনীত হ'ম। কাৰণ ধনী মানুহজনে কেৱল এই জীৱনতহে মংগল লাভ কৰিবলৈ নিজকে আলোড়িত কৰিছিল। তেনেদৰে যদি আমি কেৱল পাৰ্থিৱ মংগল লাভ কৰাৰ ইচ্ছাত কেৱল এই জীৱনতে আশা ৰাখি জীয়াই থাকোঁ, তেন্তে আমি সকলো মানুহৰ ভিতৰত আটাইতকৈ দৰিদ্ৰতালৈ পৰিৱৰ্তিত হ'ম, দুগুণ নৰকৰ যোগ্য হ'ম। কিন্তু আমাৰ আধ্যাত্মিক জীৱন লাজাৰৰ জীৱনৰ দৰে হ'ব লাগে, যাৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হৈছে। আমাৰ সেই আধ্যাত্মিক জীৱন আছে যিহেতু আমাৰ ঈশ্বৰে আমাক নাম ধৰি মাতি আমাক মুক্ত কৰিলে আৰু আমাক তেওঁৰ নিজৰ লোক কৰিলে। মন পালকনৰ বাপ্তিস্মা দ্বাৰা উদ্ধাৰ পালোঁ আৰু পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হিচাপে গণিত হ'লোঁ, আৰু শেষত আমি যি জীৱন লাভ কৰোঁ সেয়া হৈছে অনন্ত জীৱন। ইয়বৰ দৰে এনে লোক ঈশ্বৰৰ দাস হিচাপে ঈশ্বৰৰ পৰা সাক্ষ্য লাভ কৰে। তেওঁ সিদ্ধ, সৎ আৰু ঈশ্বৰক ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে। আমি দেখিব পালোঁ যে তেওঁলোকক সেই মণ্ডলীত অন্তৰ্ভুক্ত কৰা হৈছে যাৰ নাম স্বৰ্গত লিখা হৈছে। যিহেতু তেওঁলোকৰ নাম জীৱনৰ পুস্তকত আৰু স্বৰ্গত লিখা আছে, গতিকে তেওঁলোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাৰ যোগ্য। কিন্তু যিবোৰৰ নাম জীৱনৰ পুস্তকত আৰু স্বৰ্গত লিখা নোহোৱা, ধনী মানুহজনৰ দৰে তেওঁলোকক অনন্ত জুইত পেলোৱা হ'ব। কেৱল সেয়াই নহয় যে যেনেকৈ লাজাৰে এই পৃথিৱীত দুখ কষ্ট ভোগ কৰিছিল, আমিও দুখ কষ্ট ভোগ কৰিবলৈ সাজু হোৱা উচিত। আনকি ইয়ুবেও লেচৰ জীৱনত ঈশ্বৰৰ হাতৰ পৰা দুখ পাবলৈ ইচ্ছুক আছিল, যাৰ বাবে ইয়ুবৰ শৰীৰত লাজাৰৰ দৰে ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে ফোঁহাত আক্ৰান্ত হৈছিল। সকলোৱে তেওঁক পৰিত্যাগ কৰিছিল আৰু কাৰো পৰা সহায় নোপোৱা অৱস্থাত উপনীত হৈছিল। ইয়াৰ উপৰিও যেতিয়া আমি ইয়ুবক সান্তনা দিবলৈ অহা বন্ধুসকলক দেখিবলৈ পাওঁ যে ইয়ুবে তেওঁলোকক জন্তু হিচাপে গণ্য কৰিছিল। লাজাৰৰ বাবে কুকুৰৰ দৰে নহয়নে? ইয়ুবৰ বাবে তেওঁলোক দুখীয়া কঙাল সান্তনাদাতা হিচাপে অনুভৱ কৰা হৈছে। কিন্তু ঈশ্বৰৰ হাতৰ পৰা বা ঈশ্বৰে অনুমতি দিয়া সকলো অমংগলে সঁচাকৈয়ে তেওঁক প্ৰেম কৰা আৰু তেওঁৰ উদ্দেশ্য অনুসৰি আহ্বান কৰা সকলৰ বাবে মংগলৰ অৰ্থে একেলগে কাম কৰে। আমাৰ ঈশ্বৰে আমাক বেয়া পথৰ মাজেৰে লৈ যায়, যাতে তেওঁ আমাক নম্ৰ কৰিব পাৰে আৰু শেষত আমাক ভাল কাম কৰিবলৈ প্ৰমাণিত কৰিব পাৰে। কেতিয়াবা হয়তো আমি দুখ কষ্টত ভুগিবলগীয়া হোৱাৰ আগতেই ভুল কৰিছিলোঁ, কিন্তু ঈশ্বৰ মংগলময় আৰু উত্তম কৰ্ম কৰোঁতা। গতিকে আমাৰ দুখ কষ্টত আমি প্ৰাৰ্থনা কৰা উচিত যাতে ঈশ্বৰৰ বিধিসমূহে আমাক নিৰ্দেশ দিব পাৰে। সেয়েহে আমি দুখ পোৱাটো আমাৰ বাবে মংগল। ইয়াৰ দ্বাৰা আমি ঈশ্বৰৰ বিধিসমূহ শিকিম আৰু ঈশ্বৰৰ বাক্য পালন কৰিব পাৰিম। আধ্যাত্মিকভাৱে যেতিয়া আমি এই অৰণ্যৰ মাজৰ পৰা ভ্ৰমণ কৰিবলৈ শিকিম, তেতিয়া আমাৰ ঈশ্বৰে আমাক নম্ৰ কৰে যাতে আমি তেওঁৰ আজ্ঞা পালন কৰিব পাৰিম আৰু আমাক প্ৰমাণ কৰিবলৈ আৰু তেওঁৰ হৃদয়ত কি আছে জানি তেওঁৰ পথত চলিবলৈ আমাক নেতৃত্ব দিয়ে। ইছৰাইলী লোকসকলক যেনেকৈ মান্না খুৱাইছিল, আমাৰ ঈশ্বৰে আমাক তেওঁৰ স্বৰ্গীয় বাক্য দিয়ে, যিটো হৈছে তেওঁৰ আজ্ঞা আৰু বিধান। ইয়াৰ বাবে আমি কেৱল পিঠাৰে নহয়, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰে জীয়াই থাকিব লাগে। গতিকে তেওঁ আমাক নম্ৰ কৰি প্ৰমাণ কৰিবলৈ আৰু তেওঁক জানিবলৈ দিয়ে যাতে আমি তেওঁৰ পথত চলি শেষত ভাল কাম কৰিব পাৰোঁ।
এই সংসাৰিক জীৱনত অনুমোদিত দুখ কষ্ট যিবোৰ আমাৰ বাবে অনুমতি দিয়া হৈছে তাক আমি আনন্দৰে সহ্য কৰোঁ আহক। সেয়েহে আহক আমি প্ৰলোভন সহ্য কৰি ধন্য আৰু ভাল মানুহ হওঁ, যিহতে আমাক ঈশ্বৰক প্ৰেম কৰা, ঈশ্বৰৰ বাক্য পালন কৰা লোক হিচাপে দেখা যায়, যাতে শেষৰ অনন্তকালত ঈশ্বৰে আমাক সেই মংগলময় জীৱনৰূপ কিৰীট দান কৰিব। যিহেতু আমি ইয়োবৰ দৰে পৰীক্ষাৰ মাজেৰে পাৰ হৈছোঁ, গতিকে আমি ঈশ্বৰক আৰু তেওঁৰ বাক্যক অধিককৈ জানি যিমান পাৰোঁ সিমান পবিত্ৰ কৰোঁ আহক। ঈশ্বৰে আমাক তেওঁৰ ওচৰলৈ মাতিছে আৰু দুটা দিশেৰে কৈছে যে তেওঁৰ আমাক সান্তনা দিব। প্ৰথমতে তেওঁৰ পাছত যাবৰ বাবে আমি আমাৰ পাৰ্থিৱ জীৱনত পৰিশ্ৰম, দুখ কষ্ট আৰু গধুৰ বোজা হয়তো থাকিব পাৰে। তাৰ পিছত তেওঁ আমাৰ যত্ন লয় যেতিয়া আমি আমাৰ সকলো ভাৰ তেওঁৰ ওচৰত অৰ্পণ কৰিম, তেতিয়া আমি সান্তনা পাব পাৰিম। দ্বিতীয়তে যীশুৱে কৈছে যে তেওঁৰ আমাৰ আত্মাক বিশ্ৰাম দিব। যেনেকৈ লাজাৰত অব্ৰাহামৰ বুকুত পৰম দেশত সান্তনা দিয়া হৈছিল, ঠিক তেনেকৈয়ে অনন্তকালত আমাৰ আত্মাক এগৰাকী মাতৃয়ে সান্তনা দিয়াৰ দৰে আমি যীশুৰ পৰা সান্তনা লাভ কৰিম। তাৰ বাবে যীশুৱে কৈছে যে তেওঁৰ ওপৰত থকা জোৱালি তেওঁ কঢ়িয়াই নিব আৰু আমাৰ ভাৰ বহ কৰিব। যেনেকৈ মৰিয়মে বাছি লোৱা ভাল অংশ, যিটো কোনেও ল'ব নোৱাৰে, যিটো হৈছে যীশুৰ চৰণত বহি তেওঁৰ কথা শুনা, সেয়া আমাৰ বাবে উত্তম ভাগ বুলি গণ্য কৰা হ'ব। ধনী মানুহজনৰ দৰে জীৱন যাপন কৰিবলৈ আমি কষ্ট নকৰোঁ, কিন্তু আমি বহুতো বিষয়ত চিন্তিত আৰু অশান্তিৰ জীৱনটো পৰিত্যাগ কৰোঁ আহক। তেওঁৰ বাক্য শুনিবলৈ আমাৰ মন ইচ্ছুক আৰু আজ্ঞাকাৰী হওক, তেতিয়া আমি দেশৰ ভাল বস্তু উপভোগ কৰিম বা ঈশ্বৰে শেষৰ অনন্তকালত আমাক উত্তম কাৰ্য কৰিব। গতিকে আমাৰ পাৰ্থিৱ জীৱনত এই বাক্যৰে ইজনে ইজনক সান্তনা দিওঁ আহক। আমাৰ প্ৰভু ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক।